বহিৰাজ্যত নিৰুদ্দেশ কৰ্মসংস্থাপনৰ বাবে যোৱা নগয়া যুৱক গভীৰ দুশ্চিন্তাত পৰিয়ালবৰ্গ সময়ে সময়ে বহিৰাজ্যত কৰ্মসংস্থাপনৰ বাবে যোৱা অসমৰ যুৱক ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ অহাৰ সময়তে পুনৰ সংঘটিত হৈছে অনুৰূপ ঘটনা। এইবাৰ বহিৰাজ্যত সন্ধানহীন হৈছে নগাঁও জিলাৰ এজন ৩৪ বছৰীয়া যুৱক। বিগত এসপ্তাহ ধৰি সন্ধানহীন হৈ থকা এই যুৱকজন হৈছে জিলাখনৰ জাজৰি আৰক্ষী থানাৰ এলেকাধীন হাতী জুজুৱাৰ নুৰুল ইছলাম। আচলতে দৰিদ্ৰ পৰিয়ালৰ যুৱকজনে কৰ্মসংস্থাপনৰ বাবে বাংগালুৰুলৈ গৈছিল, কিন্তু আশ্চৰ্যজনকভাৱে যোৱা 11 নৱেম্বৰৰ পৰা নিখোজ হৈ পৰে যুৱকজন। আনকি যুৱকজনৰ মোবাইল ফোনটো ছুইচ অফ হৈ থকাৰ পৰিয়ালৰ লোকসকলে চৰম দুশ্চিন্তাত মানসিকভাৱে ভাগি পৰিছে। ইফালে পৰিয়ালৰ লোকসকলে নিৰুদ্দেশ হোৱা যুৱকজনৰ সন্ধান বিচাৰি সম্ভাৱ্য সকলো ঠাইতে বিচাৰ খোচাৰ কৰিছে যদিও যুৱকজনৰ কোনো সুসূত্ৰ উলিয়াবলৈ সক্ষম নোহোৱাত উপায়হীন হৈ যুৱকজনৰ দুৰ্ভগীয়া পৰিয়ালবৰ্গই সংবাদ মাধ্যমৰ লগত স্থানীয় জাজৰি আৰক্ষীৰ কাষ চাপিছে। সেয়ে যদি কোনো সদাশয় ব্যক্তিয়ে নিৰুদ্দেশ যুৱকজনৰ কিবা সম্ভেদ পায় তেন্তে ওচৰৰ আৰক্ষী থানা নাইবা 6000270965 আৰু 6000600272 নম্বৰত যোগাযোগ কৰিবলৈ যুৱকজনৰ দুৰ্ভগীয়া পৰিয়ালবৰ্গই অনুৰোধ জনাইছে। বিচাৰি নাপাওঁ, ফোন কৰিছিলোঁ, ফোন কৰোঁতে যোগাযোগ কৰিছিলোঁ, যোগাযোগ কৰাওঁতে পোৱা নাই। মোবাইল চুইচ অফ নেকি? মোবাইলটো ছুইচ অফ হৈ আছে। থানাত এজাহাৰ দিছে নাই? থানা জাজৰি থানাত এজাহাৰ দিছোঁ। এতিয়া সিহঁতে কৈছে যেন এটা মিছ কৰিবলৈ যদি এইটো মানে আমাৰ এইটো মানুহ নুৰুল ইছলামক যদি পায় আমাৰ এটা কণ্টেক্ট নম্বৰ দিয়া থাকিব, কণ্টেক্ট নম্বৰত যোগাযোগ কৰিব। আপোনালোকক অনুৰোধ জনাইছোঁ। আছে নুৰুল ইছলাম কি হয় আপোনাৰ? ল'ৰা কিমান দিন হ'ল হ'ল? 6-7 দিন। এতিয়া থানাত এজাহাৰ দিছে নাই? দিছে ন? কিয় গৈছিলে? কাম কৰিব গৈছে নেকি? কাম কৰিব গৈছে। আমাৰ ল'ৰা এই কাম কৰিবলৈ গৈছিল। ক'ত গৈছিলে? গৈছে ইয়াত বেংগল। নাম কি? নুৰুল ইছলাম। কি হ'ল? এতিয়া তাৰ পৰা ট্ৰেইনৰ পৰা সি নামি গ'ল। এতিয়া ট্ৰেইনখন গুচি গ'ল। এতিয়া সিটো আৰু হাতত বোলে পইচা পাতি নাই। তাৰপিছত এতিয়া পইচা পাতি নাই, ইয়াতে সি ৰখিছে। ৰখি পেলাই কৈছে যে তোমালোকে পইচাকেইটা পঠাই দিয়া, আমি নিবৰ কাৰণে ব্যৱস্থা কৰিম। এতিয়া তাক পাইছে নাই? এনেকে ফোনত পাইছে নাই? নাই, ফোনত পোৱা নাই। মোবাইলটো আৰু ছুইচ অফ, সি মাত দিব আৰু নোৱাৰিলে। কিমান দিন হ'ল? 7 দিন হ'ল। এতিয়া আপোনালোকে বিচাৰি আছে নেকি? বিচাৰি আছো। সোমবাৰে ৰাতি 10টাত নামিছে তাৰপৰা পোৱাই নাই। সোমবাৰে তাৰপিছত এতিয়ালৈকে কোনো যোগাযোগ নাই, এতিয়ালৈ কোনো যোগাযোগ নাই। থানাত এজাহাৰ দিছে নাই? থানাত এজাহাৰ দিছো। ওচি ছাৰে কৈছে যে আমি মোবাইলটোৰ পৰা আমি মোবাইল নম্বৰটোত আমি মেছেজ কৰি পেলাই চাব পাৰিম।